হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং বুলিয়ে ক'লোঁ বাৰু। এতিয়া 11টা বাজিছে, মই চাহ খাবলৈ লৈছোঁ। আৰু আজি চাহকাপ দেখুওৱাৰ উদ্দেশ্যটো হ'ল মোৰ এইকেইটা গ্লাছ বৰ ভাল লাগে, দেখিছেনে? চাহৰ কালাৰে বহুত ধুনীয়া হয়। আচলতে গাখীৰো ভাল বাৰু, চাহপাতো ভাল। তো আপোনালোকক ভিডিঅ'টো দেখাইছোঁ মই কেনেকৈ হেৰি কৰিলোঁ। আৰু মই আজি খাবলৈ লৈছোঁ এই গ্লাছটোত, এইকাৰণে আজিকালি মানুহৰ ঘৰত সাধাৰণতে এনেকুৱা গিলাচত চাহ খাবলৈ পোৱা নাযায়। সকলোৱে মানে বনচাইন কিবা এনেকুৱা ধৰণৰ কাপবিলাকত চাহ খায় বা ষ্টীলৰ। তো সেইবিলাকত খোৱাতে ইয়াত খোৱা মজাটো বহুত বেলেগ। আৰু লগতে কি খাবলৈ লৈছোঁ দেখিছেনে? এইটো থিনেৰাৰ বিস্কুট বুলি কয়, নামটো ভালকৈ মই নাজানো। আৰু আমি আগতে মাহঁতক কৈছিলোঁ ফুলা ফুলা বিস্কুট বৰ ভাল পাওঁ, খায়ো বৰ টেষ্টি হয়, কিন্তু আগৰ নিচিনা সোৱাদটো বাৰু নাই। আৰু এইটো হ'ল মোৰ ফেভাৰেট ভাৰতীয় জলপানৰ কালাকন। আপোনালোকে ভাবিব মোক দোকানৰ নাম কৈ বেছি কৰিছে, নহয়। ভাৰতীয় জলপানৰ কালাকনটো বহুতেই টেষ্টি হয় আৰু এবাৰ খালে খাওঁ খাওঁ লাগিব। এইটো তেওঁলোকে কয় সাধাৰণতে দিলখুজ বুলি। তো মই কালিৰ পৰা দুটামান খালোঁ। মই বোলো এই চাহকাপৰ লগত এনেকৈ খাম বুলি এইটো সাঁচি ৰাখিছিলোঁ। এতিয়া মই এই ধুনীয়া প্লেটখনত থকা এই বিস্কুট আৰু মিঠাই আৰু এই ধুনীয়া চাহকাপ দেখি খাওঁ খাওঁ লাগিছেনে জনাবচোন। আৰু কোনে কোনে এনেকুৱা গ্লাছত চাহ খায় আৰু কাৰ কাৰ ঘৰত আছে জনাবচোন। যদি নাই আনি খাব, বহুত মজা। কাৰণ কিয়, আমি ডিছপ'জিবল বা এনেকুৱা ধৰণত খোৱাতকৈ এইকেইটা খাবলৈ বৰ মজা। কাৰণতো আগতেই এইবিলাক চলা বস্তু আৰু আজিকালি এতিয়া ট্ৰেণ্ডত আকৌ এইবিলাক আহিছে। মই আজি ঘৰত 1 ডৰ্জন আনিলোঁ আৰু ধুমধাম ধুই পখালি মই এতিয়া চাহ খাবলৈ লৈছোঁ। এতিয়া মই চাহ খাওঁ। বাই বাই।